গুৱাহাটীৰ প্ৰতিটো অঞ্চলতে যেতিয়া বেছি হৈছে বৰষুণ বেছি হৈছে গতিকে ইয়াতো সেই একে মাত্ৰাতে পানী হৈছে এটা খানাপাৰাৰ পৰা মানে মেঘালয়ৰ এটা বৃহৎ অঞ্চলৰ পানী খানাপাৰা হৈ PNRDৰ অফিচৰ কাষেৰে এই জুৰিৰ মানে জুৰি পাৰ হৈ গোটেই জুৰিটোৰ মাজেৰে গৈ শিলহাকত পৰে এই অঞ্চলটোত এটা খানাপাৰাৰ পৰা মানে মেঘালয়ৰ এটা বৃহৎ অঞ্চলৰ পানী খানাপাৰা হৈ PNRDৰ অফিচৰ কাষেৰে এই জুৰিৰ মানে জুৰি পাৰ হৈ গোটেই জুৰিটোৰ মাজেৰে গৈ শিলহাকত পৰে আৰু এই গোটেই বৃহৎ অঞ্চলৰ পানীটো এই জুৰিটোৰে যাব লাগে আৰু এইটো নেচাৰেলি এটা ডাঙৰ জুৰি আছিল জুৰি মানে এটা সময়ত এটা ডাঙৰ নদী আছিল এতিয়া সেই নদীটো গৈ 1 মিটাৰ 1.5 মিটাৰ এটা নলা হৈ গ'ল গতিকে এই নলাটোৱে কেতিয়াও এই পানীৰ লোডটো ল'ব নোৱাৰে এতিয়া আমি যদি মানে নেচাৰেল কথাটো লৈ যাওঁ তেতিয়াহ'লে সেই জুৰিটো উদ্ধাৰ কৰিব লাগিব জুৰিটো বনাব লাগিব এতিয়াতো আৰু জুৰি বনাব নোৱাৰে গতিকে আমাৰ দায়িত্বটো হ'ল যে অন্তত 5 মিটাৰ 6 মিটাৰ বহলৰ যদি এই যিটো ৰাস্তা আছে এই ৰাস্তাটোকে যদি ৰোড কাম ড্ৰেইন বনাই দিব পাৰোঁ তেতিয়া হয়তো ইয়াৰে পানীখিনি ওলাই গৈ শিলহাকত পৰিব আৰু সেইটো কোনো অসম্ভৱ কাম নহয় মেঘালয়ৰ পাহাৰৰ গোটেই পানী এইটো ফালেৰে নামি আহে এই পানীবিলাক খুব স্পীডত নামি আহে আৰু মেঘালয়ৰ এই গোটেই পানীটো যেতিয়া স্পীডত নামি আহে ই নেশ্যনেল হাইৱে ক্ৰছ কৰি আমাৰ চিটিৰ মাজলৈ সোমাই যায় এইবাৰ আমাৰ পৰিকল্পনা আছিল যে নেশ্যনেল হাইৱেটো ক্ৰছ কৰিব নিদিয়াকৈ পানীটো ৰখাব লাগিব চেষ্টা কৰিছোঁ যে পানীটো কেনেকৈ ৰখাব পাৰি আৰু আমি এই নেশ্যনেল হাইৱেৰ বাওঁফালেৰে এটা ড্ৰেইন আমি বনাই আছোঁ যিটো ড্ৰেইন ইয়াৰ পৰা কইনাধৰৰ পৰা আৰম্ভ হৈ গুৰুদ্বাৰা হৈ আমাৰ পামহি হৈ দীপৰ বিল হৈ ব্ৰহ্মপুত্ৰলৈ যাব আৰু এই ড্ৰেইনটো যদি কমপ্লিট আমি কৰিব পাৰোঁ এতিয়াতো আমি কেঁচা ড্ৰেইন বনাই আছোঁ খান্দি দি আছোঁ জেগাই জেগাই এই ড্ৰেইনটোৱে এইবাৰ কিছু পৰিমাণে সকাহ দিয়ে পৰিকল্পনা কৰি দুটা ডাঙৰ ডাঙৰ ড্ৰেইন বনাই আছোঁ যিটো আপোনালোকে দেখিছে যে ৱায়াৰলেছৰ পৰা গোটেই নলা এটা গৈ আমাৰ মানে ছুপাৰ লাষ্ট গেটৰ পৰা বাওঁফালে ঘূৰি গৈছে সেই নলাটো এইকাৰণে বনোৱা হৈছে যে ৰুক্মিণী গাঁৱত যাতে সিফালৰ পানীটো আহিব নোৱাৰে আৰু ৰুক্মিণী গাঁৱৰ সোঁফালে এটা নলা বনাই আছোঁ মানে কাম আৰম্ভ হ'ব যিটো জনসংযোগৰ অফিচৰ কাষেৰে সেই পিপকো পইণ্টেৰে মানে গুচি যাব সেইটো আপোনাৰ একেবাৰে নহয় আমাৰ শিলহাকলৈকে গতিকে এই দুটা নলাৰ কাম আমাৰ আৰম্ভ হৈছে গতিকে এই পানীটো ডাইভাৰশ্যনৰ পৰিকল্পনা আমি কৰিছোঁ